নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছো এতিয়া দেখা পাইছে পাকঘৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আৰু আজি একদম বহুত ডাঙৰ কথা এটা আছে আপোনালোকৰ লগত আৰু এফালে চাওক মোৰ কাৰণে দুটুকুৰ জিকা কাটি লৈছো এয়া ভাততে দিম মানে আজি নিৰামিষ খাম আৰু মানে মই মানে আজি এনেকে খাম কিন্তু বাকি বাৰু ঘৰৰ সকলোৱে খাব আৰু মাছ আনিছে আজি বৰালি মাছ আনিছে গতিকে এফালে বহাই দিলো ডাঙৰ কুকাৰটো বুটৰ দালি কাকুৱে বোলে বুটৰ দালি খাব আৰু তাত মানে বিলাহী দি বনাব দিছে মছলা পিছিছো এতিয়া খুন্দনা বুটৰ দালি বনাম তাৰ পাছতে এফালে বৰালি মাছ আলু বইল কৰিছো সেয়া জালুক দি পেলাই বনাম আৰু পিছলি তাৰ পাছত এফালে কুন্দুলি আৰু আলু ভাজি আছে কুন্দুলি আলু কিন্তু ভাততে জিকা কিটু কৰি মোৰ কাৰণে খাই আছে বাচন ধোৱাত ব্যস্ত বাচন ধোৱাত কৈছে মোক নুলিয়াবা বোলো নুলিয়াও মছলা পিছি আছো এতিয়া আপোনালোকক কওঁ আৰু দেই পাকঘৰতে মানে গুণগুণাই আছো হৰি নাম যিহেতুকে আগতে আমাৰ মায়ে মানে নামঘৰত নাম দিয়ে আৰু সেয়া একেবাৰে আগৰ মানে সেয়া শংকৰদেৱৰ যিহেতুকে আমাৰ মায়ে মানে কি হয় ভাদ মাহত যেতিয়া নামঘৰলৈ যায় তেতিয়া মানে মায়ে খুব নাম দিয়ে দেই আমাৰ তাৰপিছত আজি মানে ফোন কৰোঁতে কৈছে আইজনী তই নাম কেইটামান মোৰ মনত পৰিছে গাম দে আজি মানে ভাত মই বনাইছো আৰু বিশেষ কামত মাইনা কাকুহঁত নাইকিয়া ঘৰত ওলাই গৈছে কামৰ কাৰণে গৈছে তাৰপিছতে মায়ে মানে ফোন কৰি পেলাই কৈছে আইজনী নাম কেইটামান মনত পৰিছে আৰু গাম দেই মই চো হ'ব মাই তাৰপিছত মায়ে মানে অকণ আওৰাই দিছে আৰু আগতে ধৰক ময়ো নামঘৰলৈ যেতিয়া সদায় যাওঁ নামঘৰলৈ কিন্তু এতিয়া অকণমান ব্যস্ততা থকাৰ কাৰণে যাব নোৱাৰা হৈছো আৰু এতিয়া আপোনালোকে যোনদিনাখন ভিডিঅ'টো পাব মানে আজি মই গৈ আছো ভৰালি নামঘৰলৈ যাম ভাদ মাহত প্ৰত্যেকটো বৃহস্পতিবাৰে মই মানে ভাদ মাহৰ বৃহস্পতিবাৰটোত মই ভৰালি নামঘৰলৈ যাওঁ মানে যিকোনো এটা বৃহস্পতিবাৰ কিন্তু ভাদ মাহত আৰু সেইকাৰণে মই এতিয়া সকলোৰে হৈ কাইলৈ শৰাই ভাগ আগবঢ়াইছো সকলোৰে হৈ আজি মই শৰাই এভাগ আগবঢ়াইছো গতিকে সকলো ভালে কুশলে থাকিব বুলি আপোনালোকে সেয়া মানে ভিডিঅ' ভাগ দেখিলে আপোনালোকে যেতিয়া মোৰ ভিডিঅ'টো পাব আপোনালোক সকলোৱে সেৱা কৰিব দেই মনৰ আশা ভগৱানে পূৰণ কৰিব তাৰপিছতে এতিয়া মই আওৰাই আছিলো মানে পাকঘৰতে দেই গাই থাকো বাৰু এনেকে শুনি থাকক আপোনালোকে মই কামো কৰি থাকো গায়ো থাকো দেই পাকঘৰৰ পৰা এনেকে গাইছো ডাইলগ নধৰিব আৰু শংকৰে সিচিলে নামৰে কঠীয়া আষাৰে শাওনে ৰুলে ভাদ মাহতে পাল নাম পাতিলে আহিনত সামৰি থলে এয়া মায়ে মানে আজি মোক গাবলৈ দিছে আৰু দেই সেইকাৰণে গাইছো মাতটো একদম বহি গৈছে শংকৰে খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি কাষে কাষে ৰুলে কদম পুলি ভকতে জিৰাব বুলি এ ৰাম ৰাম হৰি নামৰ হে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়মৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি কৃষ্ণ প্ৰভু আৰু আপোনালোকে অপৰাধ নধৰিব কাৰণ পাকঘৰতে এনেও মই গুণগুণাই থাকো ভাত বনাই থাকিলেও কিন্তু আজি ভাবিছো একদম গায়ে দিওঁ আৰু মায়ে কৈছে যেতিয়া গায়ে দিওঁ আৰু
নামঘৰলৈ যেতিয়া যাওঁ তেতিয়া নামো দিছিলোঁ বাৰু আৰু আপোনালোকক আগতে মই নামৰ ভিডিঅ' দিছোঁ যদি আপোনালোকে শুনিবলৈ আগ্ৰহী তেনেহ'লে মই সুন্দৰকৈ নাম এভাগ আপোনালোকক দিম প্ৰথমতে বিলম্বিত লয়ত গাম তাৰপিছতে মধ্য লয়ত গাম তাৰপিছতে দ্ৰুত লয়ত গাম দেই আপোনালোকক সুন্দৰকৈ শুনাম এতিয়া মানে অকণমান কৈছোঁ আৰু গতিকে এনেকৈ আপোনালোকলৈ আগবঢ়াইছোঁ গতিকে একো একদম আপোনালোকে ভুল নধৰিব কিয়নো এনেকৈ গাইছে এনেকুৱা কাপোৰ পিন্ধি গাইছে গতিকে ভগৱানৰ নাম লোৱাত কোনো মানে স্থান মান পাত্ৰ মানে কি আৰু মানে ঘৰৰ ভিতৰত থাকিলেও ভগৱানৰ নাম গুণগুণাই থাকোঁ পাকঘৰত থাকাও ঘৰটো মুচিলেও মই তেনেকৈ গায়ে থাকোঁ আৰু আমাৰ যেহেতুকে শংকৰ সংঘৰ আমি পাকঘৰত যেতিয়া ভাতমুঠি আগবঢ়াওঁ চাউলমুঠি যেতিয়া আমি কুকাৰত দিওঁ গুৰুদেও নাম ভকত আমি তেনেকৈ 4বাৰ তেনেকৈ দিমেই মানে ধুই পেলাই কুকাৰত যেতিয়া দিওঁ গুৰুদেও নাম ভকত তেনেকুৱা মানে ইয়াত দিওঁতে আৰু চাউলকেইটা কুকাৰত দিওঁতে আমি গুৰুদেও নাম ভকত বুলি তেনেকৈ আমি আগবঢ়াওঁ আৰু সকলোৱে জানে আৰু মুষ্টিদানৰ চাউল আপোনালোকে থয় নে নথয় শংকৰ সংঘৰ সকলোৱে থয় আৰু মুষ্টিদানৰ এমুঠি এমুঠি চাউল প্ৰতি সাজৰে থ'ব লাগে আৰু যেতিয়া আমি ভাত সাজ গুৰুদেও নাম ভকত বুলি আমি যেতিয়া কুকাৰত দিওঁ বা আমি ডেক্সিটো যেতিয়া ভাত বনাওঁ আৰু সেয়া আমাৰ শাহুহঁতেও কয় বা আগৰ আমাৰ ককা আইতা সকলেও কয় যে সেই ভাতমুঠি কেতিয়াও মানে আমাৰ যিমানে আলহী অতিথি আহক মানে আমাৰ কেতিয়াও মানে নুধুকায় ভগৱানৰ নাম লৈ পেলাই যদি আমি অৰ্ণমুঠি বহাওঁ দেই আমি মানে গৰম প্ৰসাদমুঠি যেতিয়া বহাওঁ তেতিয়া আমি গুৰুদেও নাম ভকত তেওঁৰ নাম স্মৰণ কৰি আমি বহালে তেতিয়া কেতিয়াও আমাৰ লক্ষীমুঠি আমাৰ অনাতন নহয় দেই সেইখিনি কৈছোঁ গতিকে এতিয়া এভাগ ঘোষা গাওঁ ঘোষা গাই পেলাই আপোনালোকক আজি কথা কেইটামান কম বুলি কৈছিলোঁ নহয় ভাজিখিনি লৰাই লওঁ ৰ'ব কিবা পংকি মাইনা আছে তাই মাছ নাখায় যে সেইকাৰণে তাইলৈ কুন্দুলি আৰু আলু ভাজিছোঁ মানে তাই তেতিয়া সেয়াই ভাল পাব খাই পেলাই তাৰপিছতে গম পাইছে নহয় মানে পাহি মাইনা ভণ্টি মানে কি আমাৰ মাইনাৰ ভনীয়েক আৰু পাহি মাইনা আছে আমাৰ ঘৰতে তাৰপিছতে মই যেন চিঞৰি চিঞৰি কি গাওঁ জানে চিঞৰি চিঞৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে অকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম ৰাম এনেকৈও গাওঁ আপোনালোকক শুনাইছোঁ আৰু কেনেকৈ কেনেকৈ গাওঁ এভাগ এনেকৈ গাওঁ সুৰটো আৰু এভাগ হৈছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে অকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম ৰাম এনেকৈও গাওঁ মানে একদম পুৰা ঘোষা টানি থাকোঁ তাৰপিছতে আৰু এভাগ বেছিকৈ গাওঁ মই অনাথক দেই মই অনাথক দয়া কৰোঁ পৰমানন্দ দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগত আঙুলি মুখত কৰোঁ দান্তে তিন তুলি ধৰোঁ কেশ চিঙি দিওঁ চৰণত
দিও চৰণত কৃষ্ণ আজি গাই দিছো দেই অকণমান তাৰপিছতে কুটি কুটি ঘূৰা অপৰাধনিতে কৰোঁ আমি দৌৰা হয় হে হৰিমুখ দাস হেন মানে ক্ষমেও ককিপ্ৰা মই প্ৰভু ক্ষমেও কপিৰ কিবা যদি দুখদাই হৈছেও আপোনালোকে ক্ষমা কৰিব আৰু দেই গাই দিছো আজি অকণমান তাৰপিছতে সকলোখিনি ঘোষাই বাৰু আছে কিন্তু এতিয়া গালে আপোনালোকে একে আমনি পাব মানে বহুত দীঘল হৈ যাব ময়ূৰ আচাৰৰ গাব পাৰোঁ শৰণ ঘোষা হয়নে শৰণ ঘোষা আৰু আমাৰ কি জানেনে শংকৰ সংঘত প্ৰথমতে আমি ঘোষাখিনি মেইন আমাৰ মুখস্থ হ'বই লাগিব মানে আৰু কুটি কুটি ঘূৰ আৰু কিমতে ভকতি সকলোখিনি মুখস্থ আছে মই কেনেকৈ গাওঁ জানে কিমতে ভকতি একদম আগফালৰ পৰা যেতিয়া মই মানে একদম চাফা চিকুণ কৰি আগফালৰ গেটটো মাৰিলোঁ তাৰপিছতে মোক কিমতে ভকতি সুৰটো শুনিব দেই আপোনালোকে হয়তো হাঁহিব পাৰে বা এইটো এনেকৈ গায়নে মই একদম তেটো ফালি ফালি গাওঁ কোনো নাথাকে ঘৰত কাপোৰটো ওপৰতে থাকে একদম তেটো ফালি ফালি গাই থাকোঁ দেই কিমতে ভকতি কৰিব তোমাত হৰি মই মোহমতি নাজানো তাৰ উপায় ৰাম মহাবলৱন্ত দুৰ্বাসনা ঘূৰ হৰি আমাৰ মনকতে জিয়া দূৰ নাযায় ৰাম তোমাৰ মায়াৰে মন মোহি আছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ ৰাম বেলেগ এটা সুৰতো গাম এতিয়া মই কিমতে ভকতি কৰিব তোমাত হৰি মই মোহমতি নাজানো তাৰ শুনাই শুনাই দিছো আৰু অকণমান গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল একদম মানে আজি সুন্দৰকৈ মানে মই ভাল পাইছোঁ আৰু গাই ঘামি জুমি গৈছোঁ দেখিছেনে এনেকৈ গাইছোঁ আৰু এতিয়া অকণমান দাইলখিনিত তেল মাৰি লওঁ আৰু ভাজিখিনিও নমাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল কি বুলি ক'ম একদম মাথাটো এনেকুৱা ঘূৰাইছে ভাত পানী বনাই আজৰি হৈ আহিলোঁ চাওক ধুনীয়াকৈ বোলো ভিডিঅ'টো কৰোঁ তাৰ আগতে ভাবিছোঁ আজি যোনযোৰ কাপোৰ মই ভৰালি নামঘৰলৈ পিন্ধি যাম মই মানে সুন্দৰকৈ ঠিক ঠাক কৰি থ'লেহে মোৰ ভাল লাগে তাৰপিছত কাপোৰ সাজ উলিয়ালোঁ তাৰ ভিতৰতো ব্লাউজটো পোৱা নাই মানে কাপোৰযোৰ মাইনাই পিন্ধি পেলাই এখন মানে মিটিঙত গৈছিলে তাৰপিছত তাই ব্লাউজটো নিপিন্ধিলে আৰু কাপোৰযোৰ তেনেকৈ ৰ'দত বাদত দি মই সোমোৱাই থৈ দিলোঁ ব্লাউজটো মানে মই 4টা গডৰেজত থান কৰিলোঁ বিচাৰি পোৱা নাই আৰু মোৰ যোনটো একদম মেইন গডৰেজ দেই যোনটো মেইন সেইটো গোটেই কাপোৰ খোপা উলিয়ালোঁ কিমান যে খেলো মেলো হৈ আছিলে তাৰপিছতে চাওক গোটেইবিলাক একদম এই বিচনাখনতে পেলাই তাৰপিছতে কি কৰিলোঁ জানেনে জাপিলোঁ এয়া চাওকচোন কিমানখিনিকে কেনেকৈ জাপিলোঁ দেখিছে এইখিনি জাপিলোঁ তাৰপাছতে এইবিলাক চাওকচোন কেনেকৈ জাপিলোঁ এইবিলাক দেখিছে এইখিনি জাপিলোঁ দেই এয়া জাপিলোঁ কিন্তু এইকেইটা গডৰেজত ইমান ঠাণ্ডান হোৱা নাই বাৰু তাৰপাছতে এইফালে চাওক এইফালেও এতিয়া এইখিনি শাৰীখিনিও জাপি আকৌ চাদৰ মেখেলা ইয়াত জাপিলোঁ দেখিছে এইখিনি এয়া চব শাৰী ধুনীয়াকৈ জাপিলোঁ আজি কাপোৰখিনি তাৰপাছতে কথাটো কওঁ শুনক এতিয়াতো ব্লাউজটো বিচাৰি নাপালোঁ ইয়াত মানে গোটেই কাপোৰবিলাক একদম জাপে মই কি কৰোঁ যোনযোৰ সাজ মানে চাদৰ মেখেলা পিন্ধোঁ তাৰ ভিতৰতে মই ব্লাউজটো থৈ দিওঁ তেতিয়া মোৰ অসুবিধা নহয় তাৰপাছতে সেইটোতো সেইটোৱে তাৰপিছতে কি হ'ল জানে আজিতো অফ কৰি থৈছোঁ মানে লাইটৰ বিল বেছিকৈ আহে
ডাঙৰ কথা এটা কম আজি আপোনালোকক দেই ডাঙৰ কথা এটা কম আজি আপোনালোকক মাথাহে বেয়া হৈ গৈছেগে চকুৰে দেখাই নাই একো প্লাগটোকে সোমাব পৰা নাই তাৰপিছতে শুনকচোন মই কাপোৰ মানে ভাগে ভাগে থওঁ আপোনালোকেও চাগে থয় মই চকু মুদি মানে কাপোৰযোৰ আনিলে আৰু ভিতৰতে ব্লাউজটো আছে আৰু তেনেকৈ আৰু পেটিকোট ধুনীয়াকৈ ভাজে ভাজে থওঁ ব্লাউজো একদম মানে যিকেইটা মানে চাদৰ মেখেলাত বাহিৰেও মানে এক্সট্ৰাকৈ ব্লাউজ কেইটামান থৈছোঁ নামঘৰলৈ পিন্ধি যাবলৈ তাৰপিছত তাতো বিচাৰিছোঁ পোৱা নাই কি হ'ব এতিয়া আৰু শাড়ীবিলাকৰ মাজে মাজেতো শাড়ীবিলাকৰ ব্লাউজেই আছে আগৰ দিনৰ একদম চুটি মানে সৰু সৰু আগৰ পৰাই কাটা হাতেৰে পিন্ধোঁ কিন্তু ব্লাউজবিলাক সৰু সৰু একদম নিমিলে এতিয়া কাপোৰ সাজৰ লগত কি কৰিম তাৰপিছত এইকেইটা গডৰেজলৈ গ'লোঁ এইকেইটা গডৰেজতো গোটেই থান থান কৰিলোঁ কাপোৰ বিচাৰি পোৱা নাই মানে চাওকচোন 8:30 বজাৰ পৰা এতিয়া বাজিলে 11টা একদম বিচাৰিয়ে ফুৰিছোঁ লাষ্টত খেপ ঢুকি ঢুকি পানী খালোঁ পানী খাই আৰু এটা ঘটনা হ'ল বাথৰুমৰ টেপটো ভাগিলে আকৌ টেপটোও কিনি আনিলোগৈ টেপটো কিনি আনি পেলাই লগাই পেলাই ভাইটিটোও গ'ল বোলে বৌ আপুনি দেখোন আজি টেপটো লগোৱা জেগালৈও নাহিলে বোলো ৰ'বা মোৰ বোলো ব্লাউজ নাইকিয়া হ'ল বিচাৰি ফুৰিছোঁ তাৰপিছত ভাইটি দুজনক বিদায় দিলোঁ দি পেলাই গডৰেজটো চালোঁ চাই পেলাই বোলো নাই দেখোন কি হ'ল ব্লাউজটো থাকিবতো ঘৰতেই লাগিব তাৰপিছত পলিথিন কেইটামানত মানে একেবাৰে নিপিন্ধা কাপোৰ কেইযোৰমান ভৰাই থৈছোঁ তাৰপিছত সেইকেইযোৰ এনেকৈ জোকাৰি জোকাৰি চাইছোঁ তাতে ব্লাউজটো পাইছোঁ মানে কি বুলি ক'ম এতিয়া তাতে এতিয়া অৱশেষত ব্লাউজটো পালোংগৈ দেখা পাইছেনে এইটো অৱশেষত ব্লাউজ পালোংগৈ একদম মাথা বেয়া হৈ গৈছে তথাপিতো সাৰ্থক হ'ল ভগৱান এতিয়া আজৰি হৈছোঁ ব্লাউজটো বিচাৰি আৰু এতিয়া ষ্টেণ্ডত ধুনীয়াকৈ থৈ লওঁ থৈ পেলাই আপোনালোকক এতিয়া মই কথাকেইটা কওঁ মনটো বহুত বেয়া লাগি আছে দেই হাঁহি মাতি ইমান সুন্দৰকৈ ঘোষা গালোঁ ন ঘোষা গোৱাৰ পিছত এতিয়া খবৰটো পাইছোঁ দেই আমাক স্মাৰ্ট মিটাৰে মানুহৰ মৃত্যুমুখলৈ যে ঠেলিছিলে সেইটোতো মই আপোনালোকক কৈ আছিলোঁ ন কিন্তু এতিয়া তাৰ পৰিণাম চাওক কি হৈছে মই কৈ আছিলোঁ এতিয়া ভালকৈ বহি লৈছোঁ দেই এতিয়া মই আপোনালোকক কওঁ আৰু কথাটো হৈছে মই আপোনালোকক যে কৈছিলোঁ যে আপোনালোকৰ লগত মোৰ কথা এটা আছে যেতিয়া ঘোষা গাই আছিলোঁ ঘোষা গাই থাকোঁতে মানে এটা ফোন আহিলে মোৰ বান্ধৱী কল্পনা আৰু যেতিয়া ঘোষা গাই আছিলোঁ ঘোষা গাই থাকোঁতে মই তেতিয়া মোৰ ইটো ফোনত মোৰ বান্ধৱী কল্পনাই এটা মানে ভিডিঅ' পঠাইছে তাৰপিছত ভিডিঅ'টো চালোঁ চাই পেলাই মই কৈছোঁ মই কোৱা কথাটো প্ৰত্যেকটো কথাই লাগিছে দেই প্ৰথমতেই কৈছিলোঁ যে স্মাৰ্ট মিটাৰটোৱে মানুহৰ জীৱনলৈ অনামিষা নমাই আনিছে মানে একদম মানুহৰ জীৱনত অন্ধকাৰ নমাই আনিছে এই মিটাৰটো লগোৱাৰ পাছত এতিয়া চাওক মোৰ আজি এটা কথাত হাঁহি উঠিছে কিয় উঠিছে গম পাইছেনে যিসকল মহিলাই আমাৰ হিমন্তৰ মামা হৈ ইমান সুন্দৰকৈ প্ৰচাৰ কৰিছিলে কিমান সুন্দৰকৈ প্ৰচাৰ কৰিছিলে হয়নে একদম জিকাবই লাগিব আৰু সেই সকল মহিলাই এতিয়া ৰাস্তালৈ ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ যে আমাক এই মিটাৰটো যদি লগাবলৈ আহে আমি ভাঙি পেলাম মিটাৰ আমাক একদম এই মিটাৰটোৱে আমাৰ জীৱনলৈ একদম মানে মৃত্যু কঢ়িয়াই আনিছে আমাৰ শেষ হৈ গৈছে আমি হাজিৰা কৰি খাওঁ আমি হাজিৰা কৰি খোৱা পইচাকেইটা আমি মানে বিলেই দিম নে আমি নিমখ তেলে কিনিম নে আমি চাউল পাতেই কিনিম নে সেইখিনি তেওঁলোকে এটা প্ৰতিবাদ কৰিছে গতিকে চাওক মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মইতো কেইদিনমানৰ আগত কৈছিলোঁৱে যে এই মিটাৰটোৱে মানুহৰ জীৱনত শেষ কৰি দিব আৰু এতিয়া কি হৈছে চাওকচোন মোৰ বান্ধৱীয়ে কৈছে মানে তেওঁলোকৰ তাত লগাইছে পুৰণি গুদামত দেই পুৰণি গুদাম মোৰ মা ঘৰৰ পুৰণি গুদাম কিন্তু মোৰ বান্ধৱী পুৰণি গুদামৰ পৰাও মানে 4-5 কিলোমিটাৰমান আঁতৰ বিষয়া চুকত দিয়া হৈছে আৰু তেওঁলোকৰ ওচৰতে তেনেকৈ স্মাৰ্ট মিটাৰ লগাইছেহি লগোৱাৰ লগে লগে এতিয়া কি হৈছে তেওঁলোকৰ 10টা 11টা ৰুমত আগতে ধৰক যোনটো মিটাৰ আছিলে আমাৰ জেনেৰেল যোনটো মিটাৰ তেওঁলোকক তেখেতসকল বৃদ্ধ পিতৃ মাতৃ আছে সুন্দৰকৈ থাকে সুন্দৰকৈ চলি থাকে লাইট চাইট জ্বলাই থাকে পিছফালে বাথৰুম আছে তালৈ যাবলৈকো লাইটৰ ব্যৱস্থা আছিলে সুন্দৰকৈ থাকে কিন্তু এতিয়া মানে এই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত কি হ'ল জানেনে তেওঁলোকে থকা ৰুমটোতে খালি লাইটটো জ্বলায় বাহিৰলৈ লাইট চাইট জ্বলাব নোৱাৰে মানে ইমানেই বিল আহে তাৰ পাছতো এটা ৰুমতে লাইটটো জ্বলাই থাকিব লাগিব বাহিৰৰ চাহিৰৰ চব লাইট অন্ধকাৰ দেই তাৰ পাছতে সেইটো হৈছে আকৌ অকণ পাছত মোলৈ এটা ফোন আহিছে যে মা আমাৰ ইয়াত ডাঙৰ ঘটনা এটা হ'ল এই মাত্ৰ বোলো কি হ'ল কৈছে আমাৰ ককা পিছফালে মানে বাহিৰলৈ গৈছিলে আৰু মানে বাহিৰলৈ যাওঁতে সৰ্পে দংশন কৰিলে বোলো কিয় তুমি লাইট কৈছে আমি লাইট এতিয়া জ্বলাবই নোৱাৰা হ'লো আমাৰ লাইট কাটি দিলে মানে ককাই টচো নাইকিয়া আমাৰতো ইয়াত মানে হেৰি ব্যৱস্থাই নাইকিয়া টচ নাইকিয়া আমাৰ লাইটৰ পোহৰ মানে কি আৰু মোবাইলটো এনেকৈ জ্বলাই দিছিলোঁ মই ককা বাহিৰলৈ যাওঁতে তাৰপিছত ককাক সৰ্পে দংশিলে এতিয়া আমি মানে কি কৰিম মা আপুনি ভিডিঅ'ত ক'বচোন গতিকে মই কৈছোঁ এতিয়া যে সেই বৃদ্ধজনক বৰ্তমান বাৰু তেওঁলোকে মেডিকেললৈ নিছে
সংকট মুক্ত মই অকনমান আগত ফোন কৰিছো সংকট মুক্ত কিন্তু তেখেতৰ এতিয়া চাওক বাথৰুমলৈ যাবলৈ হলে তেওঁ লাইটটো জ্বলাই যাব নোৱাৰে মানে তেওঁলোকৰ 500 নে 600 টকা ভৰাইছিলে দুদিনতে কাটি দিলে কৈছে এতিয়া তো আমি লাইটটো হেৰি কৰিব না আমাৰ এতিয়া ককা আইতাহত থাকে আমি ককা আইতাহতৰ কাৰণে এতিয়া বহুত প্ৰবলেমত পৰিছো মা আপুনি কথাটো কবচোন এতিয়া ককাক আমি হস্পিটাললৈ আনিছো বেজি দিছো কিন্তু ককাই কথা কব পৰা হৈ আছে কিন্তু ককাক খৰপে দংখিলে মানে হাপে কৃষ্ণপ্ৰভু খৰপে দংশন কৰিলে গতিকে সেই মাইনাজনী চাওক ক্লাস 10ত পঢ়ি আছে সেই ক্লাস 10ত পঢ়ি থকা মাইনাজনীয়ে মোক ফোন কৰি পেলাই কান্দি কান্দি কৈছে যে মা আমি এতিয়া লাইটে জ্বলাব নোৱাৰা আগতে ইমান ভালকে আমি আমাৰ 150 টকা 200 টকা তেনেকে বিল আহে আমি কিবা কৰি হলো আমি বিলটো পৰিশোধ কৰিব পাৰো এতিয়া কি হ'ব আমি কেনেকে চলিম গতিকে চাওক মই এটাই আপোনালোকক অনুৰোধ জনাইছো আপোনালোকৰ ঘৰত যদি স্মাৰ্ট মিটাৰ লগাবলৈ আহে একদম লগাব নিদিব আজি বহুত কেইগৰাকী মহিলাই আমাৰ নিচিনা সাধাৰণ মহিলা বহুত কেইগৰাকীয়ে কৈছে যে আমাৰ ঘৰত যদি লগাবলৈ আহে আমি ভাঙি পেলাম ঠিকই কৰিছে ভাঙি পেলাব কাৰণ চাওক এতিয়া আমাৰ নিউজতে পালো হিমন্ত বমায়ে কৈ আছিলে মানে ইটো মাহ কিবা কোনোবা এটা মাহৰ কথা কৈছিলে আপোনালোকে ইটো বছৰৰ বিলখন চাওক আৰু এতিয়া এইটো বছৰৰ 2024ৰ বিলখন চাওক আপোনালোকৰ মিটাৰৰ এইটো মিটাৰ লগোৱাৰ পিছত পইচাটো কম আহিছে কি হক লৈ ক'লে বাৰু তেওঁ যে কৈছে মিটাৰত এইটো মিটাৰ লগোৱাৰ লগে লগে মানে পইচা বিলটো কমহে আহিছে তেওঁ একো বুজিয়ে নাপায় কি বুজি পাব হয় না তেওঁ পলাপ বকিছে এতিয়া কিন্তু সকলো যে ওলাই আহিছে আৰু ওলাব আৰু প্ৰতিবাদ কৰক কেতিয়াও যাতে এই মানে এটো স্মাৰ্ট মিটাৰটো মানে স্মাৰ্ট মিটাৰ নামত মানে এটো মৰা ষড়যন্ত্ৰ মেচিন এটা মানুহ সকলক মৰা এটা মেচিন বা হাজিয়া কৰি খাবলৈ হাজিয়া কৰা পইচা কিটাই খাবই নে লাইটৰ বিলেই দিবনে গেছৰ চিলিন্ডাৰ ভৰাবনে 1250 টকাতে সব হয় এই কথাষাৰ কলে আকৌ ভু পণ্ডিত কেজন মানে একদম বৰ বেলেগ ধৰণে আহিব একদম কমেন্ট লিখিবলৈ ভু পণ্ডিত কেজন তেওঁলোকে যেন কমিশন পাই থাকে সেইকাৰণে তেওঁলোকে মানে একদম তেওঁলোকৰ গাত লাগি যায় আৰু কথাষাৰ কলে গতিকে প্ৰিয় বন্ধু বান্ধৱী সকল আপোনালোকে চাওক আজি এই ককাজনৰ ক্ষেত্ৰত তেনেকুৱা হৈছে আজি জুনে জুনে লগাইছে এই মিটাৰটো সকলো ভুক্তভোগী আজিকালি চাকৰি কৰা এতিয়া মানে চাকৰি কৰা লোক সকলো দিব নোৱাৰা হৈ গৈছে আমাৰ নিচিনা মানুহে আমি খাহে কৰা নাই কিয়া আপোনালোকে চাওক অকনমান আগতো মই দেখাইছো মই আজি কেমেৰাটো বন্ধ কৰি থৈ দিছো ৰাতি অন কৰি থওঁ কিন্তু এতিয়া মানে আমি মানুহ আছো যেতিয়া বন্ধ কৰি থৈছো ৰাতি খোৱা সময়ত অন কৰি থওঁ তাৰ মানে বিল ইমান বেছিকে বিল আহিছে আৰু এগৰাকী মহিলাই কৈছে 45,000 টকা বিল আহিছে ঠিক আছে কিবা এটা বিজুতিত বাৰু 45,000 বিল আহিছে কিন্তু মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাই দিম তাৰ পিছত আপোনালোকে কবচোন মইনো কি মিছা কথা কৈছিলো মই প্ৰথম অৱস্থাতে কৈছিলো মূল্য বৃদ্ধিৰ ওপৰত মই কৈছিলো যে মহিলাসকলে এতিয়া গম পাইছে না নাই আমাৰ শাক সবজিৰ পৰা আদি কৰি প্ৰত্যেকটো বস্তুতে কিমান মূল্য বৃদ্ধি হৈছে এতিয়া আকৌ খুৰাৰ দাম কমাইছে খুৰাৰ দাম কমোৱাতকে আমাৰ নিমখ তেল পিয়াজ আলু এইবিলাকৰ দাম কমাকচোন নিমখৰ কথা বাদ দিছো বাৰু মিঠাতেল পিয়াজ আলু যিকিটা মানুহে সাধাৰণ শ্ৰেণী মানুহ যিখিনি বস্তু কিনি খায় যেনে মিঠাতেলটো কমাওক দাম আলুটো কমাওক পিয়াজটো কমাওক হয়নে এই শাক সবজিখিনি কমাওক ইয়াৰ দাম বিলাক কমাওক বা ইমান মূল্য বৃদ্ধি কি কৰিব খাও লাগিব বুলি কৈছে এটো খাও প্ৰত্যেক এতিয়া যোন সকলে কৈ আছে তেওঁলোকে অন্তৰত কিমান কষ্ট পাইছে হেতু আমি অনুভৱ কৰো কাৰণ আমিও একেই আমি কিন্তু অনুভৱ কৰিছো তেওঁলোকে যে কথাখিনি কৈছে মোৰ কিন্তু বহুত দুখ লাগিছে দেই আৰু আজি যেতিয়া মাইনাজনীয়ে কান্দি মোক ফোন কৰিছে যে আমাৰ ককাক খৰপে দংশন কৰিলে বুলু কেনেকে কৈছে বুলু তোমালোকৰ লাইট সাইড মই সুধিছো মানে দেই যেটো আজি প্ৰতিবাদটো দেখিছো যে তাৰ পিছত কৈছে আমাৰ লাইট কাটি দিলে নহয় বৰমা বুলু কেতিয়া কৈছে নহয় মানে আমি 500 টকা ভৰাইছিলো দুদিনহে গল চাপচোন 500 টকা দুদিন যায় না তাকো হাজিয়া কৰি খোৱা মানুহে আৰু মই নকওঁ গতিকে সকলো উলাই আহক মইতো বাৰু উলাই যামেই যিমানখিনি মই বক কৰি থাকিব লাগে বাৰু মই ভিডিঅ' যোগেদি কৈয়ে থাকিম আৰু যদি আপোনালোকে কৰবাত মোৰ বান্ধৱী এগৰাকী এতিয়া তেওঁলোকে তাতো প্ৰতিবাদ এটা কৰিব গতিকে মই যদি দেখাব পাৰো আপোনালোকক মই তালৈ যাম আমাৰ ওচৰতে হয় মই তালৈ যাম আৰু তাৰ যোন সকল বাসিন্দা তেখেত সকলৰ মুখৰ পৰা আপোনালোকে শুনিব প্ৰথমতে আমাৰ সাধাৰণ মিটাৰটোত কিমান বিল আহিছে আৰু এই মিটাৰটো লগোৱাৰ পিছত কিমান বিল আহিছে তেওঁলোকৰ চকুত চকু পানী এতিয়া ভাত কিটা খোৱা সময়ত যেনে তেনে লাইটটো জ্বলাই তাৰ পিছত ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে ল'ৰা ছোৱালীয়ে পঢ়িবলৈ বন্ধ কৰি দিছে লাইটৰ পোহৰত পঢ়িব নাই যিকণ পঢ়ে দিনতে পঢ়ে বা মানে এনেকুৱা খং উঠিছে নহয় এতিয়া মহিলাসকলৰ যিটো ক্ষোভ দেখিছো তেওঁলোকে হেতু প্ৰথমতে চিন্তা কৰিব লাগিছিল প্ৰথমতে আমাক এই চৰকাৰখনে লুটি পুটি খাবলৈ আহিছে লুটি পুটি মানে সব সুচি মাছি সব লৈ যাবই আৰু সুচি মাছি সব খাবলৈ আহিছে বুলিয়ে কৈছো
সব খাবলৈ আহিছে গতিকে তাকে কলে মুখখন চুকা বুলি কলেও কক সঁচা কথাটোৱে কম যি হয় হৈ থাকক কিন্তু এই যে দুখীয়া দৰিদ্ৰ লোকৰ তেজকণ খুহি খাইছে আমাৰ এছাম দালাল শ্ৰেণীয়ে তেখেতসকলৰ মৃত্যুটো কিন্তু বহুত ভয়ংকৰ হ'ব মৃত্যুটো গতিকে সকলোৱে ভগৱানৰ নাম লওক ভগৱানকে দিয়ক হে ভগৱান তেওঁলোকক চাব আৰু গতিকে এইখিনিকে কলো আৰু আপোনালোকে কেতিয়াও পিছ হুহুকি নাহিব মিটাৰটো লগাবলৈ আহিলে আপোনালোকৰ ঘৰত কেতিয়াও লগাবলৈ নিদিব প্ৰত্যেককে যদি নলগাও বুলি কয় এই মিটাৰটো লগাব নোৱাৰে মোৰ ঘৰত আহিলেতো মই একদম যি কৰিব লাগে কৰি দিম লগাবলৈতো নিদোৱে মই লগাবলৈ নিদো একদম কথা দিছো মোৰ স্মাৰ্ট মিটাৰ লগাবলৈ নালাগিলে অন্ধকাৰতে থাকিমচোন প্ৰতিবাদ কৰিমগে ৰাজপথত গৈ ওলাই আহিব আপোনালোক ওলাই আহিব আমি প্ৰতিবাদ কৰিবলৈ যাম গুৱাহাটীত বহুত দুখ লাগিছে দেই সঁচা কথা কৈছো বহুত দুখ লাগিছে যেতিয়া এই মই এটা ভিডিঅটো আপোনালোকক লগাই দিম আপোনালোকে চাব বিশেষকৈ এই কণমানি ছোৱালীজনীয়ে যে মোক ফোনটো কৰিলে আৰু মোৰ লগৰ বান্ধৱীও যে কৈছে কথাটো যে আগতে এনেকুৱা আছিলে এতিয়া মানে তেওঁলোকে চাকৰি কৰে যদিও লাইট অন্ধকাৰ কেওফালে যোনটো ৰুমলৈ যায় সেই ৰুমৰ লাইটটোহে জ্বলায় আৰু বাকি ৰুমৰ লাইট অফ কম শাস্তি দিছেনে বাৰু গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল এতিয়া এফালে যোৱা কথাও আছে গতিকে ভিডিঅটো সোনকালে সামৰি সোনকালে মানে এতিয়া 12টাই বাজিবহি হ'ল সামৰি খুতৰি ভাত পানী খাই শুই থাকো আৰু গতিকে আপোনালোকক এইখিনিকে কলো আৰু আজি যে মই যোনকণ ঘোষা গাইছো তাত ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে ক্ষমা মানে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো ভুলটো হৈছে তথাপিতো সাজ সজ্জা মই তেনেকেই থাকো ঘৰতে যিহেতুকে আছো নামঘৰলৈ গ'লে বেলেগ কথা ঘৰতে তেনেকে আউৰাই থাকো আৰু আপোনালোককো অকণমান শুনালো দেই গতিকে এইখিনিকে কৈছো আৰু এতিয়া মই যাবলৈ ওলাইছো ভৰালি নামঘৰলৈ গতিকে আপোনালোকৰ হৈ সুন্দৰকে মই কৈছোৱে শৰাই এভাগ আগবঢ়াইছো আপোনালোকৰ সকলোৰে মনৰ আশা ভগৱানে পূৰণ কৰক গতিকে এইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো আহি আছো আপোনালোকৰ মাজলৈ অকণমান দেৰিকে ভৰালি নামঘৰৰ পৰা ভিডিঅ' লৈ গতিকে এতিয়া বাই বাই